বন্ধুসকল APSC 2024 CC প্ৰিলিমছ এক্সামিনেশ্যন লাষ্ট ছানডে হৈ গৈছে। গতিকে তাৰ কাটঅফৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। কাটঅফ এবাৰ যথেষ্ট কম হৈ যাব। আপোনালোকে মেন্সৰ কাৰণে তৈয়াৰ কৰক। মেন্সৰ কাৰণে আপোনালোকে পূৰা লাগি যাওক। যাৰ এক্সাম মিডিয়ামত হৈছে, বেছি বেয়া হোৱা নাই, চ' তেওঁলোকৰ নাম আহিব এবাৰ যথেষ্ট বহুত কম হ'ব। কাৰণ ইমান এখন টান পেপাৰ, ভিতৰৰ পৰা কুৱেশ্যন কাটিছে, কনফিউজিং প্লাছ যথেষ্ট সংখ্যক ষ্টুডেণ্টৰ কাৰণে এইখন পেপাৰ কঠিন হৈছে। গতিকে কাট অফটো আৰু নিগেটিভ মাৰ্কৰ কথা আহি পৰিছে। গতিকে সকলোবোৰ মিলাই মই পেপাৰ এনালাইচিছ কৰি পাইছোঁ যে পেপাৰ কাট অফটো যথেষ্ট কমিব। গতিকে আপোনালোকে মেন্সৰ কাৰণে প্ৰিপেৰেশ্যন কৰক, যাতে পিছত পস্তাবলগীয়া নহয়। গতিকে আমি তাৰ বাবে মই নিজেও এজন কেণ্ডিডেট। গতিকে আমি নেক্সট ষ্টেপৰ কাৰণে প্ৰিপেৰেশ্যন চলাওঁ। আপোনালোকে কাট অফ ইউআৰৰ ক্ষেত্ৰত OBC প্ৰায়বিলাকৰ ক্ষেত্ৰতে মই কৈছোঁ 90+ যাব নালাগে। গতিকে বিল' 90 থাকিব। গতিকে আপোনালোকে মেন্সৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। ধন্যবাদ।